যোৱা 11 জানুৱাৰীত পিআই নিউজৰ দ্বাৰা দৰং জিলাৰ নামখলাত ভোগালী এৰিখা উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটি উদ্বোধন কৰে শ্ৰীযুত সুশীল সূত্ৰধাৰ ডাঙৰীয়া। লগতে প্ৰেছ ক্লাব আৰু সাংস্কৃতিক উন্নয়ন পৰিষদে পিআই নিউজৰ সঞ্চালক প্ৰধান দেৱকেশ মল্ল বুজৰ বৰুৱা দেৱক এক আনুষ্ঠানিক জাপি, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে আদৰণি জনায়। লগতে উপস্থিত থাকে সঞ্চালক প্ৰধানৰ মাতৃ দীপালী বুজৰ বৰুৱা দেৱ। পিআই নিউজৰ ভোগালী এৰিখা অনুষ্ঠানটি নামখলাৰ সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰেছ ক্লাবৰ সদস্যসকলৰ দ্বাৰা আয়োজন কৰা হয়। অতিকৈ ৰংচঙীয়া এই সাংস্কৃতিক অনুষ্ঠানত শতাধিক ৰাইজ একত্ৰিত হৈ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰা দেখা যায়। উক্ত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী ময়ূৰী শইকীয়া, ৰোহিত সোণাৰ, হীৰক চান, তাৰা শংকৰ আৰু হিয়ামেথিৰ গীতৰ শৰাই লগতে দৰঙৰ ঐতিহ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান ওজাপালি, মহখেদা, জিকিৰ আৰু বিহুগীতৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা গীত মাত। উক্ত অনুষ্ঠানটি আঁত ধৰে দিগন্ত মাধৱ গোস্বামীয়ে। উপস্থিত থাকে পিআই নিউজৰ কিছু সদস্য। দেখুৱাইছো আমাৰ সেই বিশেষ প্ৰতিবেদন। শ্ৰদ্ধাৰ সুশীল সূত্ৰধাৰক আদৰণি জনাব বিচাৰিছো। আদৰণি জনাইছে চিপাঝাৰৰ পিআই নিউজৰ সাংবাদিক জ্যোতি প্ৰসাদ ডেকাই এখনি ফুলাম গামোচাৰে তেখেতক আদৰণি জনাব। আজি নামখলা প্ৰেছ ক্লাব আৰু নামখলা কলাকৃষ্টি পৰিষদৰ উদ্যোগত আয়োজিত আৰু পিআই নিউজৰ সহযোগত আয়োজিত ভোগালী এনিশা কাৰ্যসূচীত উপস্থিত থকা এই প্ৰেছ ক্লাবৰ লগত জড়িত, আমাৰ কলাকৃষ্টি পৰিষদৰ লগত জড়িত আৰু পিআই নিউজৰ লগত জড়িত সকলো কৰ্মকৰ্তাক মোৰ ভোগালী বিহুৰ পাক মুহূৰ্তত সকলোকে মই শুভেচ্ছা জনাইছোঁ। লগতে আজি ভোগালী এনিশা কাৰ্যসূচীত শুভ উদ্বোধন কৰাৰ কাৰণে মোক হঠাৎকৈ দায়িত্ব দিয়াৰ বাবে মই এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইমান গ্ৰহণযোগ্য ব্যক্তি নহয় যদিও তেওঁলোকৰ আহ্বান ক্ৰমে মই কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যোৱা পৰহি আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ প্ৰয়াত হেমন্ত চৌধুৰী দেৱৰ বিদেশ এই 11 সংখ্যাৰ পৰা ত্যাগ কৰিছে। গতিকে তেখেতলৈ মই এই মঞ্চৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আমাৰ অতিকৈ শ্ৰদ্ধাৰ বিশিষ্ট অতিথি দেৱাশীষ মল্ল বৰুৱাদেৱ আৰু মাতৃ আমাৰ ইয়াতে উপস্থিত আছে। গতিকে এই চেগতে তেখেতসকলকো মই ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু তেখেতসকল এই নামখলা অঞ্চলত অহাৰ বাবে আমি কৃতজ্ঞতা পাত্ৰ। মহান অনুষ্ঠানটিৰ এই অঞ্চলটিক উন্নয়নৰ পথলৈ আগবঢ়াই লৈ যাবলৈ যি প্ৰচেষ্টা হাতত লোৱা এগৰাকী সমাজকৰ্মী তথা পিআই নিউজ চেনেলৰ স্বত্বাধিকাৰী সন্মানীয় শ্ৰদ্ধাৰ দেৱকেশ মল্ল বুজৰ বৰুৱা মহাশয় আমাৰ মাজত উপস্থিত হৈছে। অগ্ৰণী সাংবাদিক দীপেন ডেকাই তেখেতক এখনি জাতীয় গামোচাৰে আদৰণি জনাইছে। সন্মানীয় সম্পাদক নামখলা কলাকৃষ্টি পৰিষদৰ সন্মানীয় সম্পাদক প্ৰণৱ চলিহাদেৱে তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাইছে। আমি তেখেতলৈ এখনি সম্বৰ্ধনা পত্ৰ আমি যুগুতাইছোঁ। এই সম্বৰ্ধনা পত্ৰখন আপোনাসৱৰ জ্ঞাতাৰ্থে আমি পাঠ কৰি দিছোঁ। নামখলা কলাকৃষ্টি পৰিষদ আৰু নামখলা প্ৰেছ ক্লাব, নামখলা দৰং অসম। ভোগালীৰ এনিশা উপলক্ষে পিআই নিউজৰ সঞ্চালক মাননীয় দেৱকেশ মল্ল বুজৰ বৰুৱা দেৱলৈ আন্তৰিক সম্বৰ্ধনা। হে মান্যবৰেখো, জয় জয়তে আপোনাক ইংৰাজী নৱবৰ্ষ আৰু অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ ওলগ আৰু সাদৰ সম্ভাষণ জনালো। আপুনি পিআই নিউজৰ সঞ্চালক হিচাপে নিয়োজিত হৈ অসমীয়া ভাষা কৃষ্টি ৰক্ষাৰ্থে যি সেৱা আগবঢ়াই আহিছে তাৰ বাবে আমি সঁচাকৈয়ে শলাগৰ পাত্ৰ। আপুনি অক্লান্ত শ্ৰম আৰু সাধনাৰে সংবাদ ক্ষেত্ৰখনলৈ নিতৌ নতুনত্ব আনিবলৈ সক্ষম হোৱাৰ লগতে এই ক্ষেত্ৰত কিছু সম্পৰীক্ষা চলোৱা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত সাম্প্ৰতিক সময়ৰ বৌদ্ধিক ক্ষেত্ৰত জড়িতসকল আপোনাৰ দ্বাৰা উপকৃত হৈ পৰিছে। হে মহান
আপোনাৰ এই সমাজ উৎসৰ্গিত প্ৰাণ উৰেটো জীৱন হৈৰৌক অম্লাম পৰম কৰোণাময়ে তেখেতৰ কৰোণাধাৰাৰে আপোনাক সুস্বাস্থ্যৰে হতাজু কৰি জীয়াই ৰাখক সমুজ্জ্বল হৈ উজ্জ্বলি উঠক আপুনি তাৰে কামনাৰে আপোনাৰ শুভানুধ্যায়ী শ্ৰী হেমন্ত কলিতা সভাপতি দীপেন ডেকা সম্পাদক নামখলা প্ৰেছ ক্লাব শ্ৰী লংকেশ্বৰ কলিতা সভাপতি প্ৰণৱ চলিহা সম্পাদক নামখলা কলাকৃষ্টি পৰিহন গাড়ীৰ মাতৃ দীপালী বৰুৱাক আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ ওলাইছো আদৰণি জনাব নামখলা প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত কুমাৰ কলিতাই ইয়াৰ পিছতে আমি সম্বৰ্ধনা সহধৰ্মিনী অৰুন্ধতী বুজৰ বৰুৱাক দেৱী বাইদেউক আমি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আয়োজন কৰিছোঁ আহি গৈ চাব